নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছে ভাল খবৰ। এছিষ্টেণ্ট টিচাৰ LP লোৱাৰ প্ৰাইমাৰী স্কুলত আৰু এছিষ্টেণ্ট টিচাৰ UP আপাৰ প্ৰাইমাৰী স্কুলত পদ মুকলি হৈছে। এই পদখিনি ক'ত মুকলি হৈছে আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাব আপোনালোকে, ইয়াতে কিমান পদ খালী হৈছে এতিয়ালৈকে উল্লেখ কৰা নাই। আৰু যিটো ডিপাৰ্টমেণ্ট ডিৰেক্টৰেট অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC, আৰু ইয়াতে যিটো আপোনালোকৰ চেলাৰী ৰাখিছে ইয়াতে 14,000 টকাৰ পৰা 70,000 টকালৈকে ইয়াতে চেলাৰী দিয়া হ'ব। বয়সৰ সময়সীমা যদি চাওঁ, ইয়াতে 18 বছৰৰ পৰা 40 বছৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন পাব। OBC MOBC সকলে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰৰ আৰু এক্স ছাৰ্ভিচমেন সকলে 2 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। লগতে পাৰ্চন উইথ ডিজেবিলিটি PWD কেণ্ডিডেটসকলে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। ইয়াতে এপ্লাই কৰাৰ কাৰণে স্মল ফেমিলি নৰ্মছত আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াতে মিডিয়ামৰ কথা উল্লেখ আছে। আপোনালোকৰ মিডিয়ামখিনি আপোনালোকৰ থাকিব লাগিব। লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 এইখিনি আপোনালোকৰ মিলিলেহে আবেদন কৰিব পাৰিব। লগতে এটা বিশেষ ইয়াতে বস্তু এটা চাই ল'ব আপোনালোকে, আছাম টেট, CTET, BTC টেট কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব। অৰ্থাৎ যিসকল বন্ধু বান্ধৱীয়ে আছাম টেট পাছ কৰি আছে বা কোৱালিফাইড আছে, CTET, BTC বা যিকোনো টেট আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী বা আপাৰ প্ৰাইমাৰী, সেইসকল বন্ধু বান্ধৱীখিনিহে আবেদন কৰিব পাৰিব। ইয়াতে ফ্ৰেছ কেণ্ডিডেটসকলে আবেদন কৰিব নোৱাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ, এছিষ্টেণ্ট টিচাৰৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব। লগতে 2 বছৰৰ ডিপ্ল'মা বিচাৰিছে, ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DLED বিচাৰিছে। আৰু লগতে আছাম টেট বা BTC টেট বা চেণ্ট্ৰেল টেট পাছ কৰা হ'ব লাগিব লোৱাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে। এছিষ্টেণ্ট টিচাৰ UP আপাৰ প্ৰাইমাৰী টিচাৰৰ কাৰণে কি ইয়াতে বিচাৰিছে কোৱালিফিকেশ্যন, হায়াৰ ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। লগতে 2 বছৰৰ DLED বিচাৰিছে, ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা BEd হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব, বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন। লগতে আছাম টেট বা BTC টেট বা চেণ্ট্ৰেল টেট পাছ কৰা হ'লে এই পদখিনিত আবেদন কৰিব পাৰিব। ছায়েন্স টিচাৰৰ কাৰণে BSc বিচাৰিছে, লগতে DLED আৰু লগতে বাকীখিনি একে আছে। হিন্দী টিচাৰৰ কাৰণে ইয়াতে গ্ৰেজুৱেশ্যন বিচাৰিছে, হিন্দীত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে আছাম টেট বা চেণ্ট্ৰেল টেট পাছ কৰা হ'ব লাগিব। 2 বছৰৰ DLED বা BEd থাকিলেও আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব এই পদখিনিত আবেদন কৰাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব। মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ। ডকুমেণ্ট কি লাগিব চাওক, পাছপৰ্ট চাইজ ফটোগ্ৰাফী, এডমিট কাৰ্ডখন লাগিব মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট, মাৰ্কশ্বিট এইখিনি লাগিব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, ডিপ্ল'মা লাগিব, বড়ো নাইবা এছামিজ বা বেংগলী যি আছে আপোনালোকৰ। লগতে হায়াৰ এডুকেশ্যন কিবা যদি উচ্চ শিক্ষা কৰা মাৰ্কশ্বিট চাৰ্টিফিকেট আছে সেইখন দিব পাৰিব। DLED বা BEd কৰা আপোনালোকৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেটখিনি লাগিব, চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ কাষ্ট চাৰ্টিফিকেট যদি আছে দিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম PRC বিচাৰিছে। লগতে আছাম টেট বা CTET বা BTC টেট পাছ কৰা চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখিনি ইয়াতে আপলোড দিব লাগিব। লগতে এক্স ছাৰ্ভিচমেনসকলে আপোনালোকৰ চাৰ্টিফিকেটখন দিব লাগিব আৰু BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেটখন ইয়াতে আপলোড দিব লাগিব। লগতে এটা ছিগনেচাৰ আপোনালোকে আপলোড দিব লাগিব। আবেদন আৰম্ভ হৈছে 21 জুনৰ পৰা আৰু লাষ্ট ডেট ৰাখিছে 3 জুলাই 2025লৈকে। পদখিনি আহিছে চাব, পদখিনি ক'ৰ পৰা আহিছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, ইয়াৰ পৰা আহিছে। লাষ্ট ডেট ৰাখিছে 3/7/2025লৈকে। আৰু ইয়াতে চাব, ডিৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC কোকৰাঝাৰৰ ফালৰ পৰা এই পদখিনি মুকলি কৰি দিয়া হৈছে। আৰু পদখিনি মই ক'লোঁ এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমাৰীৰ কাৰণে আৰু আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে এই পদখিনি খালী কৰি দিয়া হৈছে। যিসকল বন্ধু বান্ধৱীৰ এইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এইখিনি ডিপ্ল'মা আছে বা চাৰ্টিফিকেট আছে আপোনালোকে আবেদন কৰি ল'ব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।